100গৰাকী মহিলাক আমি এনেকুৱা চাদৰ মেখেলা দিবলৈ ওলাইছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ একেবাৰে ভিতৰুৱা গাঁৱত, য'ত নেকি বানপানীৰ দ্বাৰা সকলো হেতৰ শেষ হৈ গ'ল। ঘৰ দুৱাৰ গ'ল, কিছুমানৰ আপোনজন গ'ল, কিছুমানৰ মাটি সম্পত্তি গ'ল, সা সম্পত্তি সকলো গ'ল। মই অসমৰ ৰাইজক জনাওঁ যে প্ৰত্যেকেই আপোনালোকে যিমান পাৰে গৈ সেই শিৱসাগৰ, গোলাঘাট আৰু নাজিৰা, যোৰহাট এনেকুৱা ঠাইত গৈ আপোনালোকে সহায় কৰক। তেওঁলোকৰ পৰিস্থিতি বহুত বেয়া। অলপ 4 দিনমান আগত মই গোলাঘাট জিলাৰ শালিকীহাটত মানে খোৱা বস্তু মই বিতৰণ কৰিলোঁ, আৰু এইবাৰ তাত গৈ মই যি দেখিলোঁ মানুহৰ কাপোৰৰ খুব প্ৰয়োজন। মই এনেধৰণৰ চাদৰ লৈছোঁ প্ৰায় 100খন, আৰু লগতে এনেকুৱা আপোনালোকৰ মেখেলা লৈছোঁ 100খন, লগতে এনেধৰণৰ আপোনালোকৰ ব্লাউজ লৈছোঁ 100খন। মানে আমি দিবলৈ ওলাইছোঁ প্ৰায় 100গৰাকী মহিলাক এটা ব্লাউজ হ'ব, এটা পেটিকোট দিম, এখন চাদৰ দিম আৰু এখন মেখেলা দিম। তো এইখিনি তেওঁলোকৰ আমি পিন্ধনৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ আছে। মই ভাবোঁ মোৰ ফালৰ পৰা মোৰ যি কষ্ট উপাৰ্জিত ধন তাৰ পৰা আমি এনেকুৱা দিবলৈ ওলাইছোঁ। আৰু এটা ভাল খবৰ, য'ত নেকি আমি এই বজাৰখন কৰিছোঁ তেওঁলোকক আমি কৈছোঁ যে, আমাক সুধিছে যে আপোনালোকে ক'ত দিব, তেতিয়া আমি ক'লোঁ যে আমি শিৱসাগৰ একেবাৰে ভিতৰুৱা গাঁওখনত দিম, য'ত নেকি বানাক্ৰান্ত ৰাইজসকল উপকৃত হ'ব। তেওঁলোকে আমাক এনেধৰণৰ মেখেলা চাদৰ 5 যোৰ আমাক একেবাৰে ফ্ৰীকৈ দিছে। যিহেতু মই দিবলৈ গৈ আছোঁ, এইখিনি মই যেতিয়া কিনিছোঁ তেতিয়া মোক এই 5 যোৰ তেওঁলোকে দি পঠাইছে। মই অনুৰোধ কৰিম, আমাৰ যিসকলে কণ্টেণ্ট ক্ৰিয়েটৰে বহুত সহায় কৰিছে, ভিতৰুৱা অঞ্চলত গৈ সহায় কৰিছে, আপোনালোকে ভিডিঅ' দ্বাৰা আপোনালোকে মানে দেখুৱাইছে যে কোন অঞ্চলত পোৱা নাই। তো মই ভাবোঁ যিসকল ব্যক্তিয়ে ভিডিঅ'বিলাক চাইছে, আপোনালোকে পৰাপক্ষত যাওক, আপোনালোকে যিয়ে নিদিয়ক, লাগিলে চাউল 2 কেজিয়ে হওক বা টকা 500 হওক বা এনেকুৱা চাদৰ মেখেলা 2 যোৰে হওক, গৈ আপোনালোকে নিজেই দিয়ক গৈ একেবাৰে ভিতৰুৱা অঞ্চল। কাৰণ হাইৱে অঞ্চলত হাইৱে কিনাৰত যিবিলাক বহি আছে তেওঁলোকে পাই আছে, কিন্তু ভিতৰুৱা অঞ্চলত মানুহ যোৱা নাই, যাৰ কাৰণে তেওঁলোকে পোৱা নাই। মই শেষত ক'ম যে মই আকৌ যাম। মই প্ৰথম দিলোঁ গোলাঘাট ডিষ্ট্ৰিক্টত, ছেকেণ্ড দিম শিৱসাগৰ ডিষ্ট্ৰিক্টত, তাৰ পাছত মই আকৌ এবাৰ যাম, সেইটো হৈছে মই যোৰহাটত দিম। আপোনালোকে যি কষ্ট উপাৰ্জিত ধন তাৰ কিছু অংশ আপোনালোকে ডনেট কৰক। সেই যিসকল মানুহৰ বানত সকলো গুচি গ'ল, তেওঁলোকক আপোনালোকৰ সহায় খুব প্ৰয়োজন। চৰকাৰে যি পাৰিছে কৰি আছে, কিন্তু আমি চৰকাৰলৈ বাট চাই থাকিব নালাগে, কাৰণ সিহঁতে কেতিয়া দিব, কেতিয়া আলোচনা কৰিব, কেতিয়া টকা দিব, মানে পাওঁতে মানুহ কি হ'বগৈ ঠিকাত নাই। সেইকাৰণে যিমান পাৰে, অসমৰ মানুহে ইমান গৈছে, ডনেট কৰিছে, তো মই ভাবোঁ শেষত সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে যিমান পাৰে গৈ আপোনালোকে সহায় কৰক। কোনোবাই পানী দিয়ক, কোনোবাই খোৱা বস্তু দিয়ক, কোনোবাই সৰু ল'ৰা ছোৱালী এনেকুৱা মানে যিকোনো প্ৰয়োজনীয় বস্তু দিয়ক। আৰু মই যিহেতু এই বস্তুখিনি লৈ লৈছোঁ, আৰু অলপ ইয়াতে এড হ'ব, যেনেকৈ আপোনাৰ সৰু ল'ৰা ছোৱালীৰ অলপ কাপোৰ